নমস্কাৰ মৰাণা গগৈ মহানগৰীত ভয়াবহ ৰূপত বাঢ়িছে এতিয়া কোভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা বিষ্ণুপুৰৰ বিমলা নগৰত 13 জনকৈ লোক কোভিড-19ত চিনাক্ত হৈছে বিষ্ণুপুৰতে আছে 8টাকৈ কণ্টেইনমেণ্ট জোন ফাৰ্মাচিষ্ট পাচলি বিক্ৰেতা আদি লোক কোভিড-19ত আক্ৰান্ত হৈছে মহানগৰীত এতিয়া শতাধিক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু প্ৰতি মুহূৰ্তত গুৱাহাটী মহানগৰীত এতিয়া বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক পল্লৱী বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় প্ৰণীতা অতি ভয়ংকৰ বিষয় হৈছে যে গণসংক্ৰমণৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰী ইতিমধ্যে কৰোনাৰ হটস্পট ৰূপে পৰিণত হৈছে গুৱাহাটী মহানগৰী আৰু মই বৰ্তমান মুহূৰ্তত উপস্থিত আছো বিষ্ণুপুৰৰ বিমলা নগৰৰ এই যি ঠাই দেখিছে কণ্টেইনমেণ্ট জোন হিচাপে অৱৰুদ্ধ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে আৰু বিমলা নগৰত মুঠ 8টা কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে প্ৰশাসনে ইতিমধ্যে 8টা কণ্টেইনমেণ্ট জোন ঘোষণা কৰি কোনো ধৰণৰ সেই ঠাইসমূহলৈ গাড়ী বা বিভিন্ন ধৰণৰ স্থানৰ পৰা মানুহ আহিবলৈ অহা যোৱা কৰিবলৈ তেওঁলোকে নিষেধাজ্ঞা জাৰি কৰিছে আৰু আমি দেখিছোঁ যে এই স্থানত উপস্থিত হৈ প্ৰণীতা যে আশে পাশে গাতে গা লাগি এতিয়া কণ্টেইনমেণ্ট জোন হৈছে কাৰণ আমি দেখিছোঁ সেই কণ্টেইনমেণ্ট জোনসমূহত 10 জনতকৈ অধিক ব্যক্তি কৰোনাত আক্ৰান্ত হৈছে এই যি বিষ্ণুপুৰ বিমলা নগৰত 13 জন লোকৰ শৰীৰত কোভিড পজিটিভৰ অৱস্থিতি ধৰা পৰিছে আৰু 9 জুনত এই স্থানত অৱৰুদ্ধ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় মই কিছু স্থানীয় লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কিছু অভিযোগ আছে বৰ্তমানলৈকে কিন্তু যিসকল লোক ইয়াত আছে 170টা ফেমিলি আছে 170টা পৰিয়াল আছে সেই পৰিয়ালৰ লোকসকলৰ স্বাব টেষ্ট লোৱা নাই এই মুহূৰ্তলৈকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ এটা অভিযোগ আছে এতিয়ালৈকে আপোনালোকে স্বাব টেষ্ট লোৱা নাই আৰু এই স্থানৰ যিহেতু 13 জন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ ব্যক্তিকেইজন ক'ৰ আৰু গম পাইছোঁ যে এজন মেডিকেল ফাৰ্মাচিত কৰে আৰু এজন পাচলি বেপাৰী সবিশেষ আপুনি কি ক'ব তাৰমানে সোয়েব লৈছিলে যেতিয়া নেকি 8 তাৰিখে মিঠু দাসক ধৰা পৰিল 9 তাৰিখে সোয়েব লৈছিলে 42 মানুহ এই 42 মানুহ সোয়েবৰ পৰাই বাকী কেইজনৰ মানে ধৰা পৰিল কোভিড বুলি কিন্তু তাৰ পাছত এতিয়া যে লাষ্ট দুজনৰ ধৰা পৰিল সেই ফেমিলিবিলাকৰ সোয়েব লোৱা হোৱা নাই কালি আমি 104ক ৰিকুৱেষ্টো কৰিলোঁ আহিব বুলি ক'লে কিন্তু কালিলৈ অহা নাই সোয়েব টেষ্টটো কৰিব লাগে ফেমিলি কেইটাৰ যিমান মেম্বাৰ আছে এজনৰ যেনেকৈ 3জন ফেমিলিৰ মেম্বাৰ আছে বাকী কিছুমানৰ ঘৰত ভাড়াতীয়াও আছে গোটেই ফেমিলিটোৰ সোয়েবটো ল'ব লাগে আপোনালোকৰ চেনেলৰ মাধ্যম মই স্বাস্থ্য বিভাগক আৰু জিলা প্ৰশাসনক অনুৰোধ কৰোঁ যিমান সোনকালে পাৰে সোয়েবটো যাতে টেষ্ট কৰে আৰু এটা মই কথা ক'ব বিচাৰোঁ গুৱাহাটীত কিছুমান এৰিয়াত আমি চাওঁ যিটো ঘৰ হয় সেইটো ঘৰ কণ্টেইনমেণ্ট জোন কৰা হয় কিন্তু আমাৰ ইয়াত চাইছোঁ মানে গোটেই মানে এৰিয়াটো কণ্টেইনমেণ্ট জোন কৰি দিছে সেইকাৰণে কিছুমান ছিনিয়ৰ চিটিজেন আছে সেইবিলাক হস্পিটেলত যাব লাগে ৰেগুলাৰ চেকআপ কৰাব লাগে সেইবিলাকৰ কাৰণে অসুবিধা হৈছে সেইকাৰণে জিলা প্ৰশাসনক মই এটা বিশেষ অনুৰোধ কৰিছোঁ আজি গুৱাহাটীত যিমান কণ্টেইনমেণ্ট জোন হৈছে এনেকুৱা যদি হৈ থাকে আৰু গোটেই এৰিয়াবিলাক যদি ব্লক কৰি থাকে আজি আমাৰ যেনেকৈ 8 তাৰিখত হ'ল ফাৰ্ষ্ট 9 তাৰিখৰ পৰা কণ্টেইনমেণ্ট জোন কৰিছে এতিয়া আকৌ তাৰ পাছতে কেছ ওলাইছে জোন যদি এনেদৰে নকৰে তেনেহ'লে গণসংক্ৰমণৰ আশংকা অধিক আছে আপোনালোকৰ স্বাস্থ্যৰ কথা ভাবিয়ে কিন্তু প্ৰশাসনে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু আপোনালোকৰ যথেষ্ট অসুবিধা আছে এই অসুবিধাখিনি আপুনি আমাৰ আগত কৈছে প্ৰকাশ কৰিছে কাৰণ আপোনালোকৰ ছিনিয়ৰ চিটিজেন আছে বুলি কৈছে আপোনালোকে কেনেধৰণে সুবিধা পাইছে কেনেদৰে খোৱা বোৱা খাদ্য সামগ্ৰী কেনেদৰে আপোনালোকে সংগ্ৰহ কৰিছে খাদ্য সামগ্ৰী মানে ধৰক যোনে যাৰ যেনেকৈ চ'ৰ্চ আছে এনেকৈ লৈছে আৰু গভৰ্ণমেণ্টৰ পৰা 2 দিন দিছিলে গভৰ্ণমেণ্টৰ পৰা জিলা প্ৰশাসনৰ পৰা 2 দিন ৰিলিফ দিছিলে আৰু আমাৰ এটা NGO আছে NGOৰ পৰা জয়মা কামাখ্যা অন্ন সেৱা সমিতিৰ পৰা এদিন ৰিলিফ দিছিলে আৰু বাকী যোনে যেনেকৈ পাৰে যাৰ চ'ৰ্চৰ পৰা বস্তু আনি এজন পাচলি বেপাৰী আছে বুলি আপুনি উল্লেখ কৰিছে আৰু এজন ফাৰ্মাচিষ্ট কৰা লোক আছে বুলি আপুনি উল্লেখ কৰিছে পাচলি বেপাৰীজনে কিমান দিন ইয়াতে পাচলি বিকি আছিলে কাৰণ লকডাউনৰ সময়ত যিহেতু সকলোৱে খাদ্য নাটনিত পৰিছিলে বা অত্যাৱশ্যকীয় সামগ্ৰী তেওঁলোকে পোৱা নাছিল গতিকে পাচলি বিক্ৰী কৰিছিলে নেকি সেই সময়ত লকডাউনৰ সময়ত পাচলি বিক্ৰী কৰিছে এনে পাচলি বিক্ৰী নকৰে তেখেতে লকডাউনৰ সময়তে কৰিছিলে কোভিড পজিটিভ ধৰা পৰিছে প্ৰণীতা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা যে যিজন পাচলি বেপাৰী আছিল শাক পাচলি বিক্ৰী কৰিছিল এই অঞ্চলত সেইজনৰ শৰীৰত কিন্তু এতিয়া কোভিড পজিটিভৰ অৱস্থিতি ধৰা পৰিছে তেওঁ কৰোনা ভাইৰাছ তেওঁৰ শৰীৰত সংক্ৰমণ হৈছে গতিকে অতি ডাঙৰ কথা গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে সন্দেহ কৰিছে নি যে সেইজন ব্যক্তিৰ পৰাই হয়তো এনেধৰণৰ গণসংক্ৰমণ হৈছে বা বিভিন্নজনৰ শৰীৰত বিয়পিছে বুলি এইকেইজনৰ পৰা হৈছে মিঠু দাসৰ পৰা মানে তেখেতৰ নেভাৰ যিটো ঘৰ আছে সেইটো ঘৰত 4-5 জন মান ওলালে আৰু মিঠু দাসৰ ঘৰত 4 জন ওলালে এইটো আৰু নেক্সট এই 5 পাচলি বেপাৰীজনৰ ওলাইছে আৰু বেলেগটো ওলোৱা নাই। এজন পাচলি বেপাৰী আছে বুলি আপুনি উল্লেখ কৰিছে পাচলি বেপাৰীজনে কিমান দিন ইয়াতে পাচলি বিকি আছিলে কাৰণ লকডাউনৰ সময়ত যিহেতু সকলোৱে খাদ্য নাটনিত পৰিছিলে বা অত্যাৱশ্যকীয় সামগ্ৰী তেওঁলোকে পোৱা নাছিল গতিকে পাচলি বিক্ৰী কৰিছিলে নেকি সেই সময়ত লকডাউনৰ সময়তে কৰিছিলে
স্বাস্থ্য বিভাগৰ তথা প্ৰশাসনৰ বাবে এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে কাৰণ পাচলি বেপাৰী হওক নাপিত হওক যিসকল শ্ৰমিক বা বিভিন্ন বহিৰাজ্যৰ পৰা অহা ড্ৰাইভাৰ হেণ্ডিমেন সকলোবিলাকৰ দেহৰ পৰা কিন্তু এনেদৰে গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু তেওঁলোকে নিজে উল্লেখ কৰিছে যে এজন পাচলি বেপাৰী আছিল আৰু লকডাউনৰ সময়ছোৱাত পাচলি বিক্ৰী কৰিছিল আৰু সেই পাচলি বেপাৰীৰ পৰা ইতিমধ্যে গণসংক্ৰমণ হৈছে বুলি সকলোৱে আশংকা প্ৰকাশ কৰিছে ইয়াৰ বাসিন্দাসকলে কৰিছে গতিকে তেওঁলোকৰ নাম তালিকা প্ৰস্তুত কৰাটো আৰু তেওঁলোকক বাছি লোৱাটো স্বাস্থ্য বিভাগৰ দায়িত্ব কিন্তু প্ৰত্যাহ্বান ৰূপে থিয় হ'ব আৰু এনেধৰণে কিমান সংস্পৰ্শলৈ হৈছে পাচলি বেপাৰীজন তাৰ কোনো নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে গতিকে আতংকিত হৈছে এই মহানগৰৰ যিসকল এই বিষ্ণুপুৰৰ বিমলা নগৰৰ বাসিন্দা আছে তেওঁলোক আতংকিত হৈছে আৰু আপোনালোকৰ স্থানত চেনিটাইজ কৰা হৈছে নে কাৰণ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ পাছতে চেনিটাইজ কৰা হয় প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণৰ সহযোগিতা পাইছে আপোনালোকে চেনিটাইজ কৰিছে কালিও আহি কৰি গৈছে চেনিটাইজ ইয়াতে এদিন দুদিন মূৰে মূৰে আহি কৰি গৈ আছে চেনিটাইজাৰ কৰি আছে সেইটো কাৰণে অসুবিধা নাই আপোনালোকৰ ইয়াত কিমানজন থাকে মুঠতে 300জন থাকে 300জন মেম্বাৰ আছে এতিয়া মাত্ৰ 42 জনৰ স্বাব গ্ৰহণ কৰিছে বাকী কেইজনৰ লোৱা নাই কাৰণ 11জন ধৰাৰ পিছত 42 জনৰ লৈছিল এতিয়া 2জন ধৰাৰ পিছত লোৱা নাই 2জন ধৰাৰ পিছৰ পৰা লোৱা নাই আমি আহ্বান কৰোঁ এইটোৱে যে বাকী মানুহবিলাকৰ সোৱেব টেষ্ট কৰিব লাগে কৰি আৰু সোৱেব টেষ্ট কৰাৰ পাছত আমি গম পাম আৰু কিবা পজিটিভ কেছ ওলাই নেকি আৰু কণ্টেইনমেণ্ট যোনটো নহ'লে এনেকৈ বাঢ়ি থাকিলেতো আমি কেনেকৈ চলিম পৰিণীতা এটা কথা উল্লেখ কৰিব লাগিব যে 50,000 লোকৰ সোৱাব টেষ্ট লোৱা কথা আছে ইতিমধ্যে স্বাস্থ্য কেন্দ্ৰসমূহত সোৱাব টেষ্ট লৈ থকা হৈছে কিন্তু এওঁলোক আছে কণ্টেইনমেণ্ট জোনত এওঁলোক ওলাব নোৱাৰে গতিকে এওঁলোকৰ সোৱাব টেষ্ট গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন হৈ পৰিছে কাৰণ কৈছে যে মাত্ৰ 300জনৰ 42 জনৰহে সোৱাব টেষ্ট গ্ৰহণ কৰা হৈছে বাকী কেইজনৰ সোৱাব টেষ্ট ল'বলৈ অনতিপলমে তেওঁলোকে আহ্বান জনাইছে চৰকাৰক আমি প্ৰাগ নিউজৰ দৃষ্টি নিক্ষেপ কৰিছোঁ